নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰংচাৰৰ সম্প্ৰচাৰিত হৈ থকা বকুলা হাবাইখনৰ ক্ৰমবৰ্তমান মুকলি হৈছে। আপোনালোকে যদি বকুলা হাবাইখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুলা হাবাইখনৰ আজিৰ খণ্ডিত দেখিবলৈ পাব ইন্দ্ৰই আজি অতিথিৰ কথা মতে আদি দেউতাকক চুপ দিবলৈ আহিব আৰু মন্দিৰে ইন্দ্ৰক লগ পাই তুমি কলৈ যোৱা বুলি ইন্দ্ৰক সুধিব। আৰু এতিয়া ইন্দ্ৰই অদিতি বাইদেৱে মোক ছাৰক চুপ দিবলৈ গৈছে, ছাৰে চুপ খালে বোলে সোনকালে সুস্থ হৈ উঠিব বুলি মন্দিৰৰ আগত কব। আৰু এতিয়া মন্দিৰে অদিতিয়ে এতিয়া নিজে সাপ হৈ ফুটি এতিয়া বেজ হৈ যাব আহিছে নেকি, তাৰ বাবে দেউতাৰ এনেকুৱা এটা অৱস্থা হৈছে বুলি ইন্দ্ৰৰ আগত কব। এতিয়া বাৰু ইন্দ্ৰই মন্দিৰক কি কব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডত অনাবিলাক কাৰোবালৈ ফোন কৰি কাইলৈ মোক ঘৰ ভঙা সকলো যা যোগাৰৰ লগতে মানুহৰ মূৰ ভঙা যা যোগাৰো লাগিব, কাৰণ তাতে থকা আশ্ৰমৰ ল'ৰা ছোৱালীবোৰে তাতে হুলস্থুল লগাব পাৰে আৰু তাৰপিছত যিকোনো পৰিস্থিতি হ'ব পাৰে বুলি অনাবিলাক কৈ থাকিব। এতিয়া বাৰু সঁচাকৈ অনাবিলাক কাইলৈ আশ্ৰমখন ভাঙি পেলাব নেকি দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডটিত অদিতি আশ্ৰমৰ চিন্তাত মই জানো আশ্ৰমখন বচাব পাৰিম নে বুলি আদিৰ আগত কব। আৰু যদি আদিয়ে পেহীয়ে তোমাক নকলেও পেহী কিন্তু তোমাৰ ওপৰত বিশ্বাস আছে, তুমি যে আশ্ৰমখন বচাবা, তুমি জানো পেহীৰ বিশ্বাসবোৰ ভাঙিবা নেকি বুলি অদিতিক সুধিব। এতিয়া বাৰু অদিতিয়ে আশ্ৰমখন বচাব পাৰিবনে দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদি আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।